নমস্কাৰ। এই পোকবিলাক যে দেখিছে এইবিলাক পোক, এই পোকবিলাকৰ নাম হৈছে শণ পোক। আৰু এই পোকৰ উপদ্ৰৱ হয় এই বাৰিষা কালৰ যিবিলাক শাক পাচলিৰ খেতি কৰা হয়, যেনে তিয়ঁহৰ খেতি, কোমোৰাৰ খেতি, জিকাৰ খেতি, ভোলৰ খেতি, এইবিলাকৰ ওপৰত এই পোকবোৰে এই বাৰিষা কালত বেছিকৈ আক্ৰমণ কৰে। আৰু এই পোকবোৰ নিয়ন্ত্ৰণ কৰিব লগা হ'লে আপোনালোকে কি দিব লাগিব? ইমিডাক্ল'ৰপিড যুক্ত কেমিকেল যিটো বজাৰত পোৱা যায়, সেইটো টাটা কোম্পানীৰ নাম দিছে টাটা মিডা, আৰু নাগাৰ্জুনা কোম্পানীৰ নাম দিছে মিডা বুলি। কিন্তু দানা জাতীয় ইমিডাক্ল'ৰপিডটো নিদিব, আপোনালোকে পনীয়া যিটো ইমিডাক্ল'ৰপিড সেইটো ব্যৱহাৰ কৰিব। আৰু সেইটো ব্যৱহাৰ কৰাৰ নিয়ম হৈছে 1 ml 1 লিটাৰ পানীত আপোনালোকে ৰাতিপুৱাই স্প্ৰে কৰি দিব। এটা পোকো নাথাকিব, আৰু যি 2-4টা পোক থাকিব সেইকেইটা মৰি যাব। গতিকে এই ইমিডাক্ল'ৰপিড কেমিকেলযুক্ত ঔষধটো আপোনালোকে স্প্ৰে কৰিব, খুব ভাল ফল পাব। এইখিনি ক'লোঁ।